যিসকল ব্যৱসায়ী সদুক মানে সত্যবাদী ব্যৱসায়ী, সঁচা কথা কৈ পেলাই ব্যৱসায় কৰা মানুহ, আৰু আমিন আমানতদাৰ বিশ্বাসী ব্যৱসায়ী, তেওঁলোক কাৰ লগত হ'ব? মান নবীন, নবীসকলৰ লগত হ'ব। সিদ্দিকিন, সিদ্দিকিনসকলৰ লগত, বুজুৰ্গসকলৰ লগত হ'ব। জ্যেষ্ঠ আমাৰ যিসকলক আমি বুজুৰ্গ বুলি কওঁ, যিসকলক আমি নেককাৰ বুলি কওঁ, ৱা শুহাদা, আৰু শ্বহীদসকলৰ লগত। কেয়ামতৰ দিনা যিসকলে ভালকৈ ব্যৱসায় কৰিছে, সত্যতাৰে ব্যৱসায় কৰে, সততাৰে ব্যৱসায় কৰিছে, আমানতদাৰী অৰ্থাৎ বিশ্বাসযোগ্য ব্যৱসায় কৰিছে, তেওঁলোকৰ হাছৰ কাৰ লগত হ'ব? কৈছে নবীসকলৰ লগত হ'ব, সিদ্দিকিনসকলৰ লগত হ'ব, আৰু যিসকল শ্বহীদসকলৰ লগত হ'ব। শ্বহীদৰ মৰ্যাদা কিমান! গতিকে ব্যৱসায় কৰাটো ইমান সহজ নহয়, ইমান মানে বেয়া কাম বুলি ভাবিব নালাগে। ব্যৱসায় কৰা বহুত ফজিলত আছে, কিন্তু নিয়ম মতে, সুন্নত মোতাবিক, ইছলামৰ নীতি তৰিকা মতে ব্যৱসায় কৰিব লাগিব। তাৰপিছত আকৌ আহিছে মামলাত কেনেকুৱা হ'ব লাগে। আল্লাহ ৰাসূল আৰু কৈছে, ৰাহিমাল্লাহু ৰাজুলান সামহান ইজা বাআ ওয়াস্তাৰা ওয়া ইজা কাযা। যিজন মানুহে সততাৰে, যিজন মানুহে যেতিয়া তেওঁ ব্যৱসায় কৰে, বেচে কিনে, তেতিয়া সততা হেৰি কৰে, সততাৰ ব্যৱহাৰ কৰে, তেওঁ সখী হয় বুলি কৈছে। তেওঁ অন্তৰখন খোলা মতে তেওঁ ব্যৱসায় কৰে, কিনা বেচা কৰে, আৰু কি কৰে? যেতিয়া হেৰি কৰে, বিচাৰ কৰে মানুহৰ, যেতিয়া বিচাৰত বহে, তেতিয়া তেওঁ অন্তৰখন খোলা মনেৰে বিচাৰ কৰে। তেওঁলোকক কি কৈছে? ৰাহিমাল্লাহ, আল্লাহ তাআলাই তেওঁলোকক ৰহম কৰক। ইয়াৰ